এইফালে আজি প্ৰাঞ্জলক অলপ বেলেগ ষ্টাইলত বেলেগ ৰূপত চাওক তাক গোটেইটো দেখাই দিছো মই হে মজা লাগিছে আজি ভাবিছো নতুন চাউল কেইটা বোলো ময়ে জাৰি কৰি জোগাৰ কৰি দিওঁ কি বনাবা বোলে তুমি আজি বাটাৰ চিকেন আৰু তুমি ইয়াত কি বনাই খাইছা দেখাই দিয়া তো মাছ প্ৰাঞ্জলক ৰাতিপুৱাই বাপেকে একদম ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু আজি প্ৰাঞ্জলৰ ৰূপটো চাওকচোন দেখাই পেলাই চাই দিয়া কেনেকুৱা আজি লাগিছে আজি মজা লাগিছে দেই আজি হে তোমাক স্কুলৰ পৰা কি পিন্ধিব কৈছিলে জাতীয় সাজ আৰু আমাৰ জাতীয় সাজ মেইন বিহুৱে হয় ন দেহা সেইকাৰণে তুমি বিহু সাজতে আজি যোৱা আৰু ধুনীয়াকৈ ফেশ্বন শ্ব' কৰিবা দেই অকণমান দেখাই দিবা নেকি কেনেকৈ কৰিবা এইফালে আজি প্ৰাঞ্জলক অলপ বেলেগ ষ্টাইলত বেলেগ ৰূপত চাওক তাক গোটেইটো দেখাই দিছো মই একদম আমাৰ তাৰমানে তাৰ স্কুলত আজি ফেশ্বন প্ৰতিযোগিতা আছে ন দেহা ফেশ্বন শ্ব' তো আজি বিহু সাজত তাক ধুনীয়াকৈ একদম মানে পিন্ধাই দিছোঁ আৰু এইটো মই তাক ঢোলটো নমাই লৈ ধুনীয়াকৈ দেখাম বাৰু এতিয়া সদ্যহতে ঢোলৰ সৈতে দেখাই দিছোঁ দেহাৰ ফাইনেল লুক এইটো একদম ধুনীয়াকৈ মানে সজাই দিলোঁ আৰু এই গামোচাখন মাথাত মাৰিছিলোঁ মই এতিয়া ইয়াত দি দিলোঁ দেখা ন হয়নে এতিয়া এইটোৱে আজি এইখন মানে সৰু গামোচাখন আকৌ ইয়াত মাৰি দিলোঁ ধুনীয়াকৈ এতিয়াহে বিহু মানে বিহুৱা লাগিছে ন হে হয়নে হয় নেকি এই মজা এতিয়া কোনে কি কৰিব পাৰে নাজানো আৰু ইয়াক লৈ মাক যাব এতিয়া মই নাযাওঁ হা হা বাহ তুমি পিন্ধি আছা হ'ল ৰেম্প অপ নাই বোলে শুনিছা বনাই দিব লাগিব ন ৰেম্প অপ তো গাইজ এতিয়া মাক যাব মই থৈ আহিম বাৰু দেহাই কি কৰে গম পাম আৰু পিছত বাৰু ঠিক আছে ন তো এই আমাৰ দেহা স্কুলৰ পকাৰ মানে ধুনীয়াকৈ বনাই দিছে তাতে ৰেম্প অপ পৰি আছে এয়া চাকচোন স্কুলৰ ধুনীয়াকৈ বনাই দিছে আৰু স্কুলতে এই মাছটো দেখিছে এই মাছটোৰ নিচিনা দুটা মাছ ল'লোঁ তাৰমানে একেই ওজনৰ 1 কেজি 1 কেজি দুটা ল'লোঁ আৰু মানে ধুনীয়াকৈ চাফা কাটি কুটি দিছে তো এইখিনি কাটি ল'লোঁ আমাৰ পুৰণা ঘৰলৈ যাম যিহেতু জন্ম ঘৰলৈ যাম মিছামাৰী ঘৰলৈ তালৈ লৈ লৈছোঁ এইখিনি মাছ আহি পালেহি ঘৰৰ পৰা আহি কাপোৰ চাপোৰ সলাই মই বাৰু বেলেগ কামত লাগিলোঁ আৰু এইফালে লাগি গ'ল এয়া কেনেকুৱা লাগিছে ধান যাই ধান নহয় চাউল যাই মজা লাগিছে আজি ভাবিছো নতুন চাউল কেইটা বোলো ময়ে জাৰি কৰি জোগাৰ কৰি দিওঁ মায়ে জাৰিব লাগিব মায়ে অৱস্থাটো একদম ধুনীয়া হৈ আছে যে কিয় ৰং চং কৰা নাই যে চুলিত ৰং নাই মোক আনিবলৈ কৈছে পাউডাৰ খানে বোলে কি পাউডাৰ আৰু এয়া আজি মানে ঘৰৰ চাউলৰ এয়া ঘৰৰ চাউল বনাই আনিলে আজি আঘোণৰ শেষেই হ'ল আৰু পুহ মাহ সোমাব হ'ল জনা নাই নেকি কমাই যাই দিয়ে এনেকৈ এইয়া এই গ'ল নাই কি খাই আছে দেহা আৰু ইফালে ইয়াত ধান মানে কাটি কৰি থৈ দিছে পুৰা ইফালে পুৰা কাটি কৰি থৈ দিছে এইখিনি মৰা নাই আৰু অলপ মানে এইখিনি উলিয়াই লৈছে এইখিনি নটো খাবলৈ আজি বোলে ন খাব সেয়েহে মানে ন খোৱাৰ প্লান নাছিলে মই আহি যোৱাৰ কাৰণে ঘপককৈ আজি লাষ্ট বুলি মানে কি কৰিলে মই ঘৰলৈ আনিলোঁ অলপ কমকৈ মাছ আৰু আজি আনিছিলোঁ মায়ে কাৰণেহে মাছ 1 কেজি 1 পোৱা মাছ লৈ আহিছিলোঁ এতিয়া আকৌ ন খাওঁ বুলি কৈছে এতিয়া আকৌ মাছ বিচাৰি আকৌ যাব লাগিব মই ক'ত বিচাৰি পাওঁ কি কথা নাজানো যাব লাগিব এইখিনি মোৰ কাৰণে এইখিনি আমাৰ গাঁৱত নতুনেই প্ৰায় ক'ত ইমান নাজানো মই ক'ত আছে আৰু যি ভাবি মাছ চাছ একদম ধুনীয়াকৈ চাউল তাউল জাৰি লোৱা তোমালোকে আৰু মই মাছ চাছ বিচাৰি আনোগৈ ন হা গাইছ ৰান্ধনীজনী চাওকচোন এই ৰাইফালে মুখখন দেখাই দিয়াচোন আজি পাহি ৰান্ধনী এইফালে কেৰাহী বহাইছে কি বনাবা বোলে তুমি আজি বাটাৰ চিকেন আৰু তুমি ইয়াত কি বনাই খাইছা দেখাই দিয়া মাছ চজল একদম কালাৰ ধুনীয়া হৈছে বনাব পাৰিছা দেই এইফালে যোগাৰ কৰাখিনি চিকেন বনাবলৈ দেখিছে নে আলু মাংস একেলগে কাটি কুটি ৰেডি কৰিছে আজি মানে বেলেগ টাইপৰ চিকেন বনাবা ন বাবা শুই আছে আমি ভিডিঅ' বনাই আছো বাবাই সদায় ডেইলি ভিডিঅ' বনাই থাকে আৰু মানে কি আজি বাবাক আজি ৰেষ্ট দিলা নেকি আজি সাৰপ্ৰাইজ দিবা নেকি কেনেকুৱা ধৰণৰ সাৰপ্ৰাইজ
আজি কালি বাবা বাৰ্থডে যে আজি সাৰপ্ৰাইজ দিম তুমি কি মাংস বনাই পেলাই সাৰপ্ৰাইজ দিবা আৰু জিন হক বাৰু ইফালে কেৰাহীতে তেল দি দিছে ইফালে জলকীয়া এখিনিকে গোটাকে দিবা নেকি এখিনি হ্যাঁ এখিনি মিক্সিত পিছিব লাগিব পিছিবা আৰু মাছৰ জলটো মই আকবা দেখাই দিছো মোক কিন্তু দেখি ভাল লাগিছে কিবা এটা গাইস চাওকচোন কি ধুনিয়া মাছৰ জল বনাইছে একদম পাইছা বিয়া দিলে বনাব পাৰিবা দেই ছোৱালী ডাঙৰ হৈছে আৰু সবে বনাব জানে এইবিলাক সৰুখৰা বস্তু হয় নেকি সৰুখৰা বস্তু হ'ব দিয়া তো গাইজ ঘৰৰ পৰা আহিলো পাহিয়ে ধুনীয়াকৈ মাছ বনালে মাছ ঘৰলৈও লৈছিলোঁ তালৈও লৈছিলোঁ তাৰমানে ধুনীয়াকৈ বনালে তাই আমাৰ কষ্ট দেখি পেলে তোমালোকে আহিছে আৰাম কৰা বুলি আমাক তাই বনাই পেলে খালোঁ ধুনীয়াকৈ আৰু খাই লৈ শুই থাকিলোঁ ভিডিঅ' নকৰিলোঁ তো সেয়ে এতিয়া ৰাতিপুৱা ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ভিডিঅ'টো মানে কি আৰু ধৰক ইমান হেৰি নাই আৰু গৈ লৈ মানে কি দেহাৰ ফাংচনৰ পৰা ঘূৰি আহি ঘৰলৈ এবেলিয়াকৈ গৈছিলোঁ তেওঁ কামখিনি হ'লগৈ সোনকালে খাই আহি গ'লোঁ আহি এতিয়া পাহি গৈও ঘৰ বনালে সেয়াও খালোঁ খাই লৈ এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ আৰু এটা কথা কি আমাৰ ঘৰৰ পৰা কি লৈ আহিছিলা তুমি দেখাই দিয়া তোমাৰ বস্তু এটা চুৰ কৰি লৈ এই চুৰণি কিবা এটা চুৰ কৰি লৈ আহিছে দেখাই দিয়া নাই মাক খুজি আনিছো এইখিনি চোৱা এইখিনি এয়া কি হয় এই তোমাৰ সম্পত্তিখিনি যে ডেকা কালত যে পিটপিটাই ফুৰিছিলে এই যে লৈ আহিছো তো বিহুৰ জাৰ্চি হয় এয়া বিহু ড্ৰেছ এইটো তলত কোনে পায় আৰু এয়া আপোনাৰ চব আছে আৰু এয়া জুলুঙা চব আছে এয়া এইফালে টঙালি তো মানে কি এইখিনি মোৰ ঘৰত একে দুটা চিট আছে দুটা চিট মানে এটা অকণমান কলা টাইপৰ হা আৰু দেহাই লৈ আহিছে মোৰ মানে এই দেখিছেনে পাহি ঘৰৰ পৰা লৈ আহি আছে আৰু চব মই আগতে যিমান যি বস্তু আছিলে এতিয়াও ঢেৰ বস্তু আছে অনা নাই বাদাম ঢেৰ বস্তু আছে আৰু এটা কথা কি তুমি বজাৰ পাৰিবা নাই আনিছা যে বজাৰ পাৰিবা নাই তো মই শিকাব লাগিব আৰু এটা কথা কি মই মানে দেখা কালতে লৰালি কালত খুব বিহু মাৰিছিলোঁ বিহু বুলি ক'লে পাগল আৰু গোটেই মানে টিহুখন ঘূৰি ফুৰিছিলোঁ বিহু যিয়ে কোৱা ঢোলৰ কাৰণে পাগল দেখাই ঠিক কৈছো মানে একদম খুব বিহু মাৰিছিলোঁ বিহু মাৰাত মোৰ জাৰ্চি বিহু ড্ৰেছ আৰু ঢোল চোল একদম এভৰিথিং আছিলে ঢোল আছিলে 15টামান আৰু আপোনাৰ তাল নেগেৰা খোল পেঁপা বাঁহী গগনা সুতুলি চব আছিলে আৰু তো সেয়ে এতিয়া বস্তুখিনি তাক দৰকাৰ হৈছে এয়া মানে কি আজি তাৰ যিটো প্ৰগ্ৰাম আছিলে সেই প্ৰগ্ৰামটোত মানে ঘৰৰ পৰা আনি মানে কংকি দেউতাকৰ পৰা আনি পিন্ধালোঁ তো ভাবিছোঁ মই ঘৰত যেতিয়া নিজৰ থাকোঁতেই তাক আকৌ দৰকাৰ হ'বই 5 তাৰিখে আপোনাৰ জানুৱাৰী 5 তাৰিখে আকৌ দৰকাৰ হ'ব সেয়ে ঘৰৰ পৰা বস্তু লৈ অহাটোৱেই ভাল ঘৰত আছে যিহেতু তো লৈ আহি এইটো ড্ৰেছ লৈ আহিলোঁ অকণমান ডাঙৰ হ'ব তালৈ এইটো চিলাব লাগিব এতিয়া চিলাব দিব লাগিব অকণমান ডাঙৰ হৈছে অভাৰ চাইজ হৈছে আপুনি নেজানো কেনেকুৱা কি কৰে দেখাই ন হা 5 তাৰিখে লাগিব হয় নেকি আৰু এটা কথা কি এই ভিডিঅ'টো মানে 5-6 টুকুৰা মান মিলাইহে ভিডিঅ'টো বনোৱা হৈছে এই ভিডিঅ'টো বহুত দিনৰ আগৰ ভিডিঅ' বাৰু যি হওক দিনে আগৰ ভিডিঅ' হ'লেও যেতিয়া বনাই থৈছোঁ আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ তো গাইজ আজিলৈ ইমানেই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই